ৰাতিপুৱা এটা ছানকিছ খাই লৈছোঁ ৰ'ব, মানে ওলাই যাব লাগিব যে, বাট তাৰ আগতে ব্ৰেকফাষ্টো কৰি লৈছোঁ। ব্ৰেকফাষ্টত একো নাই, বাছ 3টা ৰুটি। মই আকৌ খাই থাকিলে এহেঁতিকেইটা মোলৈ চাই থাকে, সেইকাৰণে এখন তেহেঁতলৈ ৰাখি দিওঁ। খাবলৈ বা উৎপাত দেখিছে নাই সিহঁতৰ। বাইকৰ ইঞ্জিন অইলো চেঞ্জ কৰিব লাগে, তাকে চিংঘি স্কুটাৰ চলাই আহিলোঁ। সেইফালে আকৌ লগৰটোৱে ফোন কৰিছিলে, সিও আহি পালেহি। এইখনত ইঞ্জিন অইল চেঞ্জ নকৰা আকৌ বহুত দিনেই হ'ল, মানে অলপ দূৰ বাইক চলালে গৰমেই হৈ যায়। কামখিনি হোৱাৰ পিছত ইও বোলে ঘৰ যায়। বোলো দে বাই বাই। এইফালে ঘৰ আহি এচিটো খুলি চাওঁ, ভিতৰত একদম ধূলি জমা হৈ আছে। ভিতৰত জালি দুখন খুলি আনি তাকে চাফা কৰি ল'লোঁ। মোৰ আৰু এইবোৰ কৰিয়ে পাইছেগৈ আৰু। ফ্ৰিজটো খুলি মাছৰুম অলপ দেখিলোঁ, তাকে ভাবিলোঁ এটা ৰেচিপিকে বনাওঁ। এইখিনি শ্লাইচ কৰি লৈ লগতে বইলিং দুটা সৰু সৰুকৈ কাটি লৈছোঁ। পেনখনত অলপমান তেল দি তাতে মাছৰুমখিনি ভাজি লৈছোঁ। এইটো বস্তুত বহুত এণ্টি অক্সিডেণ্টছ থাকে, তাকে মাজে মাজে অলপমান আনি খাই থাকোঁ। বাৰু বেছি জ্ঞান নাঝাৰোঁ। এতিয়া কাটি থোৱা পিঁয়াজখিনি তেলত ভাজি লৈছোঁ। আদা নহৰু ৰেড চিলি পেষ্ট এটা বনাই তাতে দি দিছোঁ। এই যে সৰু সৰুকৈ কাটি থোৱা বইল ডিমৰ পিচখিনি আছিলে তাতে দি দিছোঁ। এতিয়া ইয়াত পৰি গ'ল আমাৰ মেইন ইনগ্ৰিডিয়েণ্ট মাছৰুম। ইয়াৰ পিছত বেছি একো কৰিব নালাগে, যদি বনাই থোৱা ভাত আছে ইয়াৰ লগত ভালকৈ মিক্স কৰি ল'ব। বাৰু গাইজ আজিলৈ ইয়াতে সামৰিছোঁ, আকৌ নেক্সট মিনিট লগ পাম। টিল দেন বাই বাই।